বস্তাত ভোট জলকীয়া ৰুলে কি হয়? এইটো ভোট জলকীয়া মানে এইটো ৰাণী প্ৰজাতিৰ হয়, খুব ধুনীয়াকৈ লাগিছে। আৰু ৰাণী প্ৰজাতিটো মানে আপোনাৰ প্ৰডাকশ্যনো ভাল হয়, খুব ভালকৈ লাগে। এতিয়া এই দেখিছেনে, এই ঠাইত দেখিছেনে 9টাকৈ মানে কি হৈছে, কলি পেলাইছে এটা হেৰিয়তে, একেটা জেগাতে 9টাকৈ কলি পেলাইছে। তাৰে 3টামান বেয়া হৈছে, কিন্তু 6টা খুব ধুনীয়াকৈ গ্ৰথটো লৈছে। মানে কি বস্তাত ৰুলে আপোনাৰ বস্তাটোত গোটেই এইবিলাকত গোটেই পচন সাৰবিলাক সোমাই থাকে, আৰু আপোনাৰ দৰৱ দিবলৈও সুবিধা হয়। বস্তা ৰুলে লাইন লাইনকৈ ৰুলে মানে খুব ধুনীয়া এটা গছজোপাই গ্ৰথ লয়, আৰু অলপ সেৰেঙা হ'ব লাগে। বেমাৰ আজাৰ খুব কম হয়। কিন্তু আপোনালোকৰ বেমাৰ কাৰণে বিশেষকৈ হোৱাইট ফ্লাইয়ে আমাক খুব অনিষ্ট কৰে গছবিলাকত। সেইকাৰণে আপোনালোকে ইন'ভা ইউজ কৰিব পাৰে হোৱাইট ফ্লাইৰ কাৰণে, ইন'ভা। তাৰপিছত আৰু গছজোপা বেক্টেৰিয়াজনিত কিছুমান ৰোগ লাগে, তাৰ বাবে আপোনালোকে চাৰ্ফ মাৰিব পাৰে। চাৰ্ফটোৱে আপোনাৰ কি হয়, গছজোপা খুব ধুনীয়াকৈ সতেজ কৰি থয় আৰু প্ৰটেকশ্যন দি থাকে। মানে প্ৰতিটো ক্ষেত্ৰত আপোনাৰ কিছুমান ব্লাইট বেমাৰৰ কাৰণে আমি চাৰ্ফটো ইউজ কৰোঁ। আৰু আপোনালোকে মানে কি কৰে, গছ আমি ৰুলে মানে তাক যতন ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ কি খুব ধুনীয়াকৈ গ্ৰথ ল'ব। এতিয়া আৰু এই তলৰ পাতবিলাক, এইবিলাক কিছুমান পাত আমি কাটি দিব লাগিব। এতিয়া দেখিছেনে, অলপো বেমাৰ নাই গছবিলাকত, খুব ধুনীয়াকৈ গ্ৰথ লৈছে। আৰু ফুল প্ৰতিজোপাতে ফুল ফুলি আহিছে, দেখিছেনে, খুব ধুনীয়াকৈ মানে লাগিব ধৰিছে। বস্তা ৰুলে আপোনালোকৰ বহুত প্ৰফিট হয়। তাৰ বাবে আপোনালোকে মহাফল ইউজ কৰিব পাৰে। মহাফল কি কাৰণে আপোনালোকে ইউজ কৰিব লাগিব? মহাফল ইউজ কৰিলে আপোনালোকৰ গুটিবিলাক খুব ধুনীয়া শীতল হৈ আহিব, ভিটামিন পাব গছজোপাই খুব ধুনীয়াকৈ। আপোনালোকে দেখিছেনে, ভোট জলকীয়াবিলাকত ক'তো এটা খুঁত নাই। খুব ধুনীয়া ধৰণে এইবিলাক কাম আপোনালোকে কৰি গ'লে এজোপা ভোট জলকীয়াৰ পৰা আপোনাৰ এটা পৰিয়াল ধুনীয়াকৈ চলি যাব, মানে খাবলৈ আৰু ঘৰত খাবৰ কাৰণে। ধন্যবাদ।